মই এজনী বিধৱা আছিলোঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছত মই একদম অকলশৰীয়া হৈ পৰিছিলোঁ। গাঁৱৰ আন দুখীয়া পৰিয়ালৰ মহিলাসকলৰ লগত মই আমাৰ গাঁৱৰে এঘৰ বহুত ধনী মানুহৰ বাগানত কাম কৰিবলৈ যাওঁ। তাত এটা ল'ৰাও কাম কৰিবলৈ আহে। ল'ৰাটোৰ ৰংটো মিঠাবৰণীয়া আছিল যদিও গহটো বহুত ধুনীয়া আছিল। কেতিয়াবা কেতিয়াবা আমাৰ দুয়োটাৰে চকুৱেও পৰে। এদিন বাগানত মই অকলে কাম কৰিবলৈ গৈছিলোঁ। সেইদিনা সেই ল'ৰাটো কাম কৰিবলৈ আহিছিল। আমি দুয়োটা এজোপা গছৰ তলত বহিছিলোঁ। হঠাৎ সি মোৰ হাত এটা তাৰ দুহাতেৰে বৰ আলফুলে ধৰিছিল। সেই সময়ত বাগানত আৰু বেলেগ কোনো মানুহ নাছিল। মই বুজি পোৱা নাছিলোঁ যে মই কি কৰিম। মোৰ উশাহৰ গতি তীব্ৰ হ'ব ধৰিলে। বুকুৰ ধপধপনি ক্ৰমে বাঢ়ি আহিছিল। তেনেকুৱাতে সি মোৰ ওঠত, নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম কাবেৰী। মই 29 বছৰীয়া আছিলোঁ। যদিও মোৰ বয়স 29 বছৰ আছিল, মই গাভৰু ছোৱালীৰ দৰে আকৰ্ষণীয় চেহেৰাৰ গৰাকী আছিলোঁ। মোৰ দীঘল চুলি, হৰিণী নয়নী চকু আৰু মোৰ স্লিম ফিগাৰে সহজতেই পুৰুষক মোৰ পিনে আকৰ্ষিত কৰিছিল। মোৰ বিয়া এইখন গাঁৱৰে এটা ল'ৰাৰ লগত হৈছিল। মোৰ স্বামীৰ নাম সঞ্জয় আছিল। তেওঁ দেখিবলৈ বহুত ধুনীয়া আছিল। মোক বহুত মৰম কৰিছিল। মোৰ প্ৰতিটো কথা, প্ৰতিটো বস্তুৰে তেওঁ বহুত ধ্যান ৰাখিছিল। এবাৰ গাঁৱত মেলেৰিয়াই বহুত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। মোৰ স্বামীৰো সেই মহামাৰীতে মৃত্যু হয়। আমাৰ কোনো সন্তান হোৱা নাছিল। মাত্ৰ 25 বছৰ বয়সতে মই বিধৱা হৈ পৰোঁ। বিয়াৰ 4 মাহ হৈ গৈছিলহে। স্বামীৰ মৃত্যুৰ দুখ বৰ অসহনীয় আছিল। মই কিছুদিনৰ বাবে দুখবোৰ পাহৰিব পাৰিম বুলি ভাবি মোৰ মাহঁতৰ ঘৰলৈ গৈছিলোঁ থাকিবলৈ। কিন্তু তাতো মই বিচৰা মতে শান্তি পোৱা নাছিলোঁ। মা-দেউতাৰ যথেষ্ট মৰম আদৰ পাইছিলোঁ যদিও একমাত্ৰ ভাইটোৰ পত্নীৰ তিৰস্কাৰ গালি খপনি মই সহিব পৰা নাছিলোঁ। মা-দেউতাৰ ওচৰত নিজকে বুজা যেন লাগিছিল মোৰ। এদিন তাৰ পৰা যি হয় হ'ব বুলি মনতে ভাবি আকৌ স্বামীৰ ঘৰলৈকে ঘূৰি আহোঁ। মই গাঁৱৰ আন মাইকী মানুহবোৰৰ লগত চাহ বাগানত কাম কৰিবলৈ লওঁ। তাত মোৰ লগত যি ঘটনা ঘটিল, মোৰ গোটেই জীৱন পৰিক্ৰমাই সলনি হৈ গ'ল। মই কাম কৰিবলৈ যোৱাৰ কিছুদিনৰ পিছতে তালৈ এটা ডেকা ল'ৰা কাম কৰিবলৈ আহিছিল। তাৰ নাম ভাস্কৰ আছিল। সি মোৰ বয়সৰেই হ'ব। সিও ধুনীয়া, ওখ-পাখ চেহেৰাৰ গৰাকী আছিল, একদম সঞ্জয়ৰ দৰেই। কিন্তু তাৰ পঢ়া-শুনা বেছি নাছিল, সেইবাবে সিও এইদৰে কাম কৰি ফুৰিছিল। তাৰ ঘৰ আমাৰ ঘৰৰ পৰা বহু দূৰত আছিল। সি ইয়াত বাগানৰ মালিকৰ ঘৰত ৰুম এটা ভাড়া লৈ আছিল। ঘৰৰ অৱস্থা ইমান ভাল নাছিল তাৰো। সদায়ে বাগানত কাম কৰোঁতে কৰোঁতে তাক লগ পাই অলপ চা-চিনাকি হৈছিলোঁ। মই মাজে মাজে লক্ষ্য কৰিছিলোঁ, কামৰ ফাকে ফাকে সি মোক চাইছিল একান্ত মনে। কেইবাদিনো আমাৰ চকুৱেও পৰিছিল। লাহে লাহে আমাৰ মাজত কিবা এটা বুজাব নোৱাৰা ভাল লগা অনুভূতি জাগিবলৈ লাগিছিল। দুপৰীয়া টিফিন খাবৰ বাবে সি আমাৰ লগলৈ আহিছিল। কাৰণ কাম কৰা আমাৰ লগত মতা মানুহ কেৱল 2জনহে আছিল। সেইবাবে আমি একেলগেই মিলিজুলি খাইছিলোঁ আটায়ে। খোৱাৰ সময়ত আন মাইকী মানুহবোৰে ভাস্কৰৰ লগত বহুত ধেমালি কৰিছিল। কাৰণ সি বয়সত সকলোতকৈ সৰু আৰু লাজকুৰীয়া স্বভাৱৰ আছিল। তাক সুধিছিল, ভাস্কৰ, তই বিয়া কেতিয়া পাতিবি? তোৰ দেখোন বিয়া পতাৰ বয়স পাৰ হৈ যাব এতিয়া। ছোৱালী এজনী চাই বিয়াখন পাতি ল। নহ'লে আমাৰ কাবেৰীকে বিয়া পাত। তাইও দেখিবলৈ ধুনীয়া। তোৰ পচন্দ হয় যদি কবি। কিন্তু সি মিচিকিয়া এটা হাঁহি মাৰি কথাৰ পৰা ফালৰি কাটি ফুৰিছিল। সি কৈছিল, কি ক'ম, আমি বহুত দুখীয়া, বিয়াৰ সপোন আমি দেখিব নোৱাৰোঁ। সি এইদৰে কৈ কথাৰ পৰা পলাই ফুৰিছিল। কিন্তু মাইকী মানুহবোৰো কম নাছিল। তাক খুব জোকাইছিল, মোৰ লগত জোৰা দি। এইদৰেই আমাৰ দুয়োৰে মাজত প্ৰেমৰ শিহৰণৰ সৃষ্টি হৈছিল আৰু 4 চকুৰ ক'ব নোৱাৰাকৈ মিলন ঘটিছিল। এদিন এনেকুৱা হৈছিল, সেইদিনা বাগানলৈ অন্য মাইকী মানুহবোৰ অহা নাছিল কাম কৰিবলৈ। মালিকৰ অন্য এখন বাগানত মজদুৰ কমি যোৱাত সেইদিনা তালৈ বাকীবোৰ মাইকী মানুহ লৈ গৈছিল। মই কাম গৈ পোৱা অলপ দেৰি হৈছিল সেইদিনা, সেইবাবে মোৰ যোৱা নহ'ল। মই ইয়াতেই কাম কৰি আছিলোঁ অকলে। ভাস্কৰো যোৱা নাছিল, সিও মোৰ লগতেই কাম কৰি আছিল। দুপৰীয়া খানা খাবৰ সময় হৈ গৈছিল। মই কাম সিমানতেই সামৰি খানা খাবৰ বাবে গছ এজোপাৰ তলত বহোঁগৈ। তেনেকুৱাতে সিও তাৰ কাম সামৰি খাবৰ বাবে মোৰ ওচৰত বহিলহি। আন মজদুৰবোৰ নাছিল, কেৱল আমি দুয়োটাহে আছিলোঁ। মোৰ বহুত লাজ লাগিছিল। তাক কোনোদিনেই মই ইমান ওচৰৰ পৰা এইদৰে অকলশৰে লগ পোৱা নাছিলোঁ। মোৰ বুকুখন ধপধপাব ধৰিছিল। মোৰ টিফিনটোৰ পৰা ৰুটি আৰু ভাজি উলিয়াই কপা কপা হাতেৰে তাৰ হাতত দিওঁ। তাৰ হাতৰ পৰশ মোৰ হাতত লাগিছিল। মোৰ শৰীৰৰ মাজেদি মৃদু এটা শিহৰণ বৈ গৈছিল।
মই তালৈ চাইছিলোঁ আৰু সি মোলৈ চাইছিল। দুয়ো মিচিকিয়া হাঁহি এটা মাৰি খাবলৈ আৰম্ভ কৰোঁ। সি মোক সুধিলে, কাবেৰী, তুমি অকলেই থাকা নেকি? মই লাহেকৈ মূৰ দাঙি তালৈ চালোঁ আৰু ক'লোঁ, অকলেই থাকোঁ, স্বামীৰ মৃত্যুৰ পিছৰে পৰা। সি যেন মোৰ বিষয়ে জানিবলৈ বহুত আগ্ৰহী, মোৰ এনে লাগিছিল। সি আকৌ সুধিলে, সন্তান নাই নেকি? মই ক'লোঁ, বিয়াৰ 4 মাহ হওঁতেই তেওঁৰ মৃত্যু হ'ল। সন্তানৰ পৰিকল্পনা কৰাই নাছিলোঁ তেতিয়া। ভবাই নাছিলোঁ ভাস্কৰ, জীৱনৰ ৰংবোৰ এইদৰে নোহোৱা হৈ যাব বুলি। মোৰ কথা শুনি সি বহুত আৱেগিক হৈ পৰিছিল। সি মোলৈ এক পুতৌ লগা চাৱনিৰে মাথো চাই আছিল। এইদৰে কথা পাতি পাতি আমাৰ খানা খাই হৈ গৈছিল। খাই হোৱাৰ পিছত 10 মিনিটমান সময় সদায় আমি ৰেষ্ট লওঁ। মই সেই গছজোপাতেই আউজি বহি জিৰণি লওঁ। ভাস্কৰো মোৰ কাষতে আহি গছজোপাতেই আউজি বহেহি। মোৰ ইমান কাষ চাপি আছিল সি, মই তাৰ শৰীৰৰ গৰম তাপ অনুভৱ কৰিছিলোঁ। এবাৰত সি মোৰ হাত এটা তাৰ হাতত আল ফুলকৈ তুলি ল'লে আৰু মোক সুধিলে, কাবেৰী, তোমাক মোৰ বহুত ভাল লাগে। মই একো কোৱা নাছিলোঁ। ৰংবিহীন জীৱনটোত ৰঙৰ ৰেঙনি দেখা পাই মোৰ দুচকুত চকুলো বৈ আহিছিল। মোৰ মৌনতাতে যে উত্তৰ লুকাই আছে সেয়া হয়তো সি বুজি পাইছিল। সি মোৰ হাতটোত ধৰি এটা চুমা খাইছিল। মই একদম ব্যাকুল হৈ পৰিছিলোঁ। তেনেতে গাড়ী এখন অহাৰ শব্দ শুনিবলৈ পালোঁ। আমি দুয়োটা আঁতৰি বহোঁ। মই খোৱা বাচনবোৰ সামৰাৰ অভিনয় কৰিব ধৰোঁ। তেনেতে মালিক আহি আমাৰ ওচৰত ৰয়হি। ভাস্কৰক কয়, তই মোৰ লগতেই ব'ল, তাত বহুত কাম আছে, আৰু মোক আজিৰ কাৰণে ছুটি দি দিয়ে। সি চাহাবৰ গাড়ীত উঠি যায়গৈ। ইমান মধুৰ সময় এৰি যোৱাৰ বাবে তাৰ মনৰ দুখ মই ধৰিব পাৰিছিলোঁ। সি মোলৈ চাই যাওঁ নাযাওঁকৈ মোৰ পৰা আঁৰ হয়। সেইদিনা সেই ঘটনাটো মোৰ মনত বহি গৈছিল। মোৰ টোপনি অহা নাছিল। গোটেই ৰাতিটো মই ভাস্কৰৰ কথাকে ভাবি ভাবি বাগৰ সলাই সলাই কটাই দিওঁ। মই যেন ভাস্কৰৰ প্ৰেমত একদম পাগল হৈ পৰিছিলোঁ। সি খোৱা চুমাটোলৈ বাৰে বাৰে মনত পৰি আছিল। পিছদিনা কামলৈ সকলো আহিছিল, কিন্তু আমি দুয়োটাই অকলশৰে লগ পাব বিচাৰিছিলোঁ দুয়োকে। কিন্তু ক'ত আৰু কেনেকৈ লগ পাম একো ভাবি পোৱা নাছিলোঁ। সেইদিনাও ভাস্কৰ কামলৈ আহিছিল। আমি দুয়োটাই ইটোৱে সিটোক চাই মাথো হাঁহিছিলোঁ। খোৱাৰ সময়তো এইদৰে দুয়োকে চায়েই সন্তোষিত আছিলোঁ। খোৱাৰ মাজতে এগৰাকীয়ে ভাস্কৰক সুধিলে, ভাস্কৰ, আজিতো কিমান ফূৰ্তিত থকা যেন লাগিছে, কেছটো কি? সি একো নাই বুলি মিঠা এটা হাঁহি মাৰি মোলৈ চালে। মোৰ বহুত লাজ লাগিছিল তাৰ চাৱনিত। এইদৰে হাঁহি ফূৰ্তিৰ মাজেৰে আমি কাষ চাপোঁ ইজনে সিজনৰ। সি যেন মোৰ মনৰ গভীৰতাত বহুত দকৈ সোমাই পৰিব ধৰিলে। হয়তো সিও মোক নেদেখাকৈ থাকিব নোৱাৰা হৈছিল। এইদৰে কেইদিনমান গৈছিল। আমি দেওবাৰে কামৰ ছুটি পাইছিলোঁ সদায়। দেওবাৰে এখন বহুত ডাঙৰ বজাৰ বহে, আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰমান দূৰত। সেইদিনা কাম ছুটি কৰি সকলো ঘৰমুৱা হৈছিলোঁ। মই ভাস্কৰক সুধিলোঁ, কাইলৈ দেওবৰীয়া বজাৰলৈ যাবা নেকি? সি ক'লে, ঠিক আছে। ৰাতিপুৱা 10 বজাত আমি বাছ ষ্টেণ্ড পাওঁহি, কিন্তু তাত বাছখন নাছিল। আমি আহি পোৱালৈ বাছ গৈছিলগৈ। আমি খোজকাঢ়ি যোৱাটোকেই ঠিক কৰিলোঁ। দুয়োটা এতিয়া একদম কাষ চাপি গৈছিলোঁ ইটোৱে সিটোৰ। সি মোৰ হাত এটাত ধৰি গৈছিল যেন আমি স্বামী স্ত্ৰীহে। তাৰ হাতৰ পৰশ পাই মোৰ ধমনীৰ তেজৰ চলাচল তীব্ৰ হ'ব ধৰিছিল। এইদৰে হাতে হাত ধৰি আমি আগুৱাই গৈ আছিলোঁ। কোনেও একো কথা পতা নাছিলোঁ। আমাৰ মনৰ ভিতৰৰ কথাবোৰ যেন দুয়ো মৌন হৈয়ে বুজি পাইছিলোঁ। মই মনৰ কৌতূহল দূৰ কৰিবলৈকে এবাৰত তাক সুধিলোঁ, ভাস্কৰ, সঁচাকৈ তুমি মোক ভাল পোৱানে? তুমিতো জানাই মই এজনী বিধৱা। মোৰ কথা শুনি সি ক'লে, হয়, বিধৱা। তুমি তাতে কি হ'ল? তুমি বহুত ভাল স্বভাৱৰ কাবেৰী, আৰু দেখিবলৈও ধুনীয়া। তোমাক দেখিলে এনেকুৱা লাগে যেন তোমাৰ বিয়াৰ বাবে উপযুক্ত বয়স হৈছেহে। তাৰ কথা শুনি মোৰ বহুত লাজ লাগিছিল। কিছু সময়ৰ পিছত আমি গৈ বজাৰ পাওঁগৈ। আমি দুয়োটাই বজাৰ কৰোঁ। মোৰ বস্তুবোৰৰ পইচাও সিয়েই দি দিয়ে। মই পইচা দিব খুজিছিলোঁ তাক, কিন্তু সি মোক পইচা ঘূৰাই দিয়ে। বজাৰ কৰি হোৱাৰ পিছত তাৰে এখন হোটেলত পুৰি খাওঁ দুয়োটাই। খাই হলত বাছত ঘৰলৈ বুলি আহিব ধৰোঁ। আমি দুয়োটা একেটা চিটতেই বহিছিলোঁ। বাছৰ খিৰিকীৰে ঠাণ্ডা বতাহ সোমাই আহিছিল। মোৰ চুলিখিনি উৰি বাৰে বাৰে মুখত অগাদেৱা কৰিছিল সি মোৰ মুখৰ পৰা চুলিখিনি আঁতৰ কৰি কপালত এটা মৰমৰ চুমা আঁকি দিছিল। তাৰ মৰমৰ নিৰ্ভীক পৰশ পাই কেতিয়ানো মই তাৰ কান্ধত মূৰ থৈ টোপনি গ'লো গমেই পোৱা নাছিলোঁ। বাছ ষ্টেণ্ড আহি পালত সি মোক জগাই দিয়ে। আমাৰ মাজত এক প্ৰেমৰ সম্বন্ধ গঢ়ি উঠিছিল। মই তাক ক'লোঁ, আজি তুমি আমাৰ ঘৰতেই ভাত খোৱাকৈ আহিবা।
সি একেষাৰে আহিম বুলি কয় আৰু তাৰ বস্তুবোৰ লৈ ঘৰলৈ যায়গৈ। সন্ধিয়া 7 বজাত সি আহি আমাৰ ঘৰ পায়হি। মই সেইদিনা বহুত ধুনীয়াকৈ খানা বনাইছিলোঁ। আমি দুয়ো জীৱনত পোৱা নোপোৱা সুখ দুখৰ বহুত কথা পাতোঁ। ঠিক 8:30 মান বজাত ভাত বাঢ়োঁ। ভাত খাওঁতে সি একো কথা পতা নাছিল। খানানো কেনেকুৱা হৈছে তাকো কোৱা নাছিল। চুপচাপ খাই বৈ চোফাতেই বহিছিল। মই বাচন বৰ্তনবোৰ সামৰি আহি তাৰ ওচৰতেই চোফাতে বহোঁ। সি মোৰ একেবাৰে কাষ চাপি আহি মোৰ কাষতে বহিছিল আৰু মোৰ হাত এটাত ধৰি কয়, কাবেৰী, তুমি বহুত ধুনীয়া খানা বনোৱা। তোমাৰ হাতত যাদু আছে। মই তাৰ চকুলৈ চাই আছিলোঁ। আমাৰ মাজত কোনো লাজ ভয় ভাৱ নাছিল আৰু তেতিয়া। সি মোক তাৰ বুকুৰ মাজত সাৱটি মৰমৰ চুমাৰে উপচাই দিছিল। সেইদিনা ৰাতি ভাস্কৰ মোৰ ঘৰতেই থাকিল। আমি সকলো সীমা অতিক্ৰম কৰি দুয়ো প্ৰেমৰ ৰুমত ডুব গৈ এক হৈ পৰোঁ। পিছদিনা ৰাতিপুৱা সি আমাৰ ঘৰৰ পৰা সোনকালৈ যায়গৈ। সেইদিনা মই কামলৈ যোৱা নাছিলোঁ। মনতে ভয় হৈছিল, ভাস্কৰে যদি মোৰ শৰীৰৰ লগত খেলা কৰি মোক নিথৰুৱা কৰি এৰি দিয়ে মোৰ কি হ'ব এই ভাবি। সেইদিনা সি বাগানৰ কাম ছুটি কৰি বাহিৰে বাহিৰে আমাৰ ঘৰ আহি ওলালহি। মই কিয় কামলৈ যোৱা নাই এই কথা জানিবৰ বাবে। কাবেৰী, তোমাৰ গা বেয়া নেকি? নাই, নহয়। তেতিয়াহ'লে কামলৈ কিয় নাহিলা? মোৰ বহুত চিন্তা হৈছিল কাবেৰী। মই তাৰ মুখলৈ চাই আছিলোঁ। তাৰ মোৰ বাবে থকা মৰম দেখি মোৰ বহুত ভাল লাগিছিল। মই লাহেকৈ ক'লোঁ, ভাস্কৰ, এই ব্যাকুলতা চিৰদিনৰ বাবে আঁতৰ কৰি মোক তুমি নিজৰ কৰি লোৱা। সি মোৰ মনৰ অৱস্থাটো বুজি পাইছিল যদিও একো উত্তৰ নিদি মনে মনে গুচি যায়। সেইদিনা মোৰ টোপনি অহা নাছিল। বাগৰ সলাই সলাই কথাবোৰ ভাবি ভাবিয়ে ৰাতি পুৱাইছিল। কপালত যদি সুখ লিখা আছে সেই সুখ পামেই বুলি মই পুৱাৰ কামত ধৰি খাই বৈ কামলৈ যাবলৈ সাজু হওঁ। তেনেকুৱাতে মোৰ উৎকণ্ঠাৰ অন্ত পেলাই ভাস্কৰে আহি মোক কয়হি, কাবেৰী, আজি ৰাতি মন্দিৰতেই আমাৰ বিয়া। মই সকলো যা যোগাৰ কৰি থৈ আহিছোঁ। তুমি এইযোৰ কাপোৰ পিন্ধি ৰেডি হৈ থাকিবা। তাৰ কথা শুনি মোৰ চকুলো বৈ আহিল। দেৰিকৈ হ'লেও ভগৱানে মোৰ কপালত সুখ বোলা বস্তুটো লিখিছে। সি কোৱাৰ দৰেই আমাৰ বিয়া হৈ যায়। আমাৰ কামৰ জেগাৰ সকলো আচৰিত হৈছিল, কাৰণ আমাক তাত কোনেও কথা পতা নেদেখে। আমি দুয়োটাই বহুত কষ্ট কৰি পইচা গোটাই গোটাই খেতিৰ মাটি অলপ কিনো। এতিয়া আমি বেলেগৰ তাত কাম কৰিবলৈ যাব নালাগে। ভাস্কৰে এখন দোকান খুলিলে। তেওঁৰ মাক দেউতাক আমাৰ লগতেই থাকে। অলপতে আমাৰ এজনী কন্যা সন্তান জন্ম হয়। বন্ধু বান্ধৱীসকল, সৎ পথত থাকিলে ভগৱানে কেতিয়াও কাকো বিপদত নেপেলায়। তেওঁ পৰম দয়ালু। কেতিয়াবা জীৱনৰ ৰংবোৰে লুকাভাকু খেলে, কিন্তু আমি সেই সময়ত কেতিয়াও সাহস, ধৈৰ্য আৰু সততা হেৰুৱাই পেলাব নালাগে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।